নমস্কাৰ বন্ধুসকল, সকলোকে পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ঠাণ্ডা অত্যন্ত পৰিছে, কিন্তু এই ঠাণ্ডাৰ এই যি বতৰক নেওচি মই বৰ্তমান আছোঁ ডিব্ৰুগড়ৰ জনপ্ৰিয় ঠাই ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা সকলোৰে পৰিচিত DTV ডাইকত ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ দৃশ্য। আজি ঠাণ্ডা শীতৰ কোমলীৰ মাজেৰে যি এক মনোমোহা দৃশ্য, হয়তো কেমেৰা ইমান বেছি ষ্ট্ৰং নহয়, গতিকে আপোনালোকে ভালদৰে পৰিলক্ষিত কৰিব নোৱাৰিব, কিন্তু মই কেমেৰা পাৰ্চনত দেখাবলৈ অনুৰোধ জনাম। ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ ৰাতি সন্ধিয়া সময়ৰ যি দৃশ্য অত্যন্ত ভাল লগা, গতিকে মই আশা কৰিম আপোনালোক সকলোৱে যদি সময় পায় ডিব্ৰুগড়লৈ আহিলে মানে ইয়ালৈ আহিব পাৰে। চ' বন্ধুসকল, বৰ বেছি কথা নকওঁ, আপোনালোকক শুভেচ্ছা জনাম বুলি আহিলোঁ। এটা ভিডিঅ'ৰ যোগেদি মানুহক এটা অজুহাত লাগে আপোনালোকৰ মাজলৈ অহাৰ কাৰণে। বৰ বিশেষ ঠাই চাগে বহুতৰ কাৰণে নহ'ব পাৰে, কাৰণ ইতিমধ্যে চাগে বহুতে আহিছে। যিসকলে অহা নাই, ডিব্ৰুগড় যদি থাকে বা আহে ভৱিষ্যতে, নিশ্চিতভাৱে আপোনালোকে এই জেগালৈ আহিব পাৰে। সন্ধিয়া সময়ত ইয়াত সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডেকা গাভৰুৰ পৰা আৰম্ভ কৰি বয়সস্থ লোকসকল, শাৰীৰিক ব্যায়ামৰ পৰা আৰম্ভ কৰি তেওঁলোকে সন্ধিয়া সময় ইয়াত পাৰ কৰিবলৈ আহে। কাৰণ ইয়াৰ যি বতাহ, ইয়াৰ যি বায়ু অত্যন্ত বিশুদ্ধ বুলি কোৱা হয়, কাৰণ নদীৰ সিপাৰৰ যি বতাহ ইয়াত আহে, গৰম দিনতো বা ঠাণ্ডা দিনতো একে ধৰণৰ পৰিৱেশ। গতিকে মই ভাবোঁ এটা ডিব্ৰুগড় চহৰৰ এক অন্যতম ভাল লগা এটা জেগা বা ঠাই, আপোনালোকে আহিব পাৰে। গতিকে পৰম নকৰোঁ, যদি আপোনালোকে মোৰ ভিডিঅ' চাই থাকে মাজে মাজে, তেন্তে আপোনালোকে ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ভৱিষ্যতে আপোনালোকৰ লগৰ বন্ধু সমনীয়াসকলৰ মাজত ভিডিঅ'টো ছাবস্ক্ৰাইব কৰাৰ কাৰণে সকলোকে অনুৰোধ জনাব। পুনৰবাৰ আপোনালোকক আকৌ এবাৰ লগ পাম ভৱিষ্যতে, সেয়েও আশা ৰাখি পিনে আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ, জয় অসম।